এজোপা বিশেষ গছ। এই বিশেষ গছজোপাৰ আছে বিশেষ গুণ। এই বিশেষ গছজোপা বটগছ আৰু আহঁত গছ দুজোপা লগ লাগি এজোপা বৃহৎ গছৰ সৃষ্টি হৈছে। এই গছজোপা এখন পথাৰ আগুৰি আছে। এয়া নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এখন আহিছোঁ বিশেষ থানলৈ। সেইখন থান হৈছে চামতাৰ আমনি। এইখন হৈছে বাবাৰ থান, শংকৰ আশ্ৰম হয়। আহকচোন যাওঁ আমি তালৈকে। বিশেষ থানখনৰ কিনো মহত্ব আছে আপোনালোকক সকলোকে জনাই আছোঁ। মূল গছজোপা এইজোপা। ইয়াৰ ঠাল ঠেঙুলিটো যিমান দূৰলৈকে গৈছে, ঠাল ঠেঙুলিবিলাক সিমান দূৰলৈকে এডাল শিপা এয়া তললৈ নমাই দিয়ে। ইয়াত এজোপা শিপা পেলাই এজোপা মানে গছৰ আকৃতি লৈছে আৰু এই গছজোপাই এনেকৈ আহি আকৌ ইয়াত শিপা এডাল পেলাই গছৰ আকৃতি লৈছেগৈ। এইটো এটা ভেটি বহাই থৈ দিছে। মই আপোনালোকক দেখাই দিছোঁ গোটেই হেৰিবিলাক দেখিছেনে। আৰু এইজোপা মেইন গছৰ পৰা কিমান দূৰলৈকে মানে শিপাবিলাক পাইছে মই আপোনালোকক দেখাই আছোঁ। এইজোপাৰ পৰা এনেকৈ আহি ইয়াতো এজোপা, ইয়াত দেখিছেনে, এইজোপা ইয়াত হৈছে এনেকৈ শিপা এডাল পেলাই দিছে। তাৰপিছত আৰু এফালৰ পৰা আহি আপোনালোকৰ ইয়াতো এডাল শিপা ইয়াত একে ঠাইতে দুডাল পেলাই দিছে। মই আপোনাক দেখাই আছোঁ। শিপাদৰে লাহে লাহে গৈ পিনি গা গছডাল এয়া উঠাই দিবগৈ। কি আচৰিত বাবাৰ মহিমা। দিনত মানুহৰ অলপ সমাগমটো কম হয়, কিন্তু গধূলি কালি যজ্ঞ গৈছে। বহুত হাজাৰ ভক্তপ্ৰাণ ৰাইজে ইয়াত সমাগত হৈছিলেহি। আজি অৱশ্যে কম, আমাৰ অহাৰ পলমেই হ'ল। এই গছজোপা তলতে শিৱ বাবাক পূজা কৰা হয়। বহুত মহত্ব থকা এখন থান। বাবাৰ ধাম বুলি ক'লে নলবাৰী অঞ্চলত এইখনকে বুজা যায়। চামতা অঞ্চলৰ আমনি। চাওকচোন আপোনালোকে, অকণমানি এডাল লতা টাইপৰ বস্তুবিলাক আহি আছে। ইয়াতো এডাল সংযোগ হ'ব। এইডাল দেখিছেনে আপোনালোকে? এইডাল দেখাই আছোঁ মই। এইডাল দেখিছেনে? বাঁহেৰে এনেকৈ দেখাই দিছোঁ। বাঁহেৰে ইয়াতো এনেকুৱা এজোপা ডাঙৰ গছ হ'ব। আৰু এনেকৈ এইজোপাৰ পৰাই সেই বটগছ আৰু আহঁত গছৰ মেইন ঠেঙুলিৰ পৰা এডাল হ'ল আৰু এডাল এইখিনিৰ পৰা আহি আছে আৰু ইয়াত এডাল হৈছে। এইডাল দেখিছেনে? ইয়াত এডাল বাবাৰ উপাসনাস্থলী। এই থানখন দেখি বহুত মই আপ্লুত হৈ পৰিছিলোঁ। নিকটৱৰ্তী মানুহৰ পৰা জানিব পাৰিছিলোঁ পুৰণি কালত এই থানখন গভীৰ অৰণ্য আছিল। এই সময়ত বনৰীয়া জীৱ জন্তু ভয়ত কোনো ব্যক্তি অহা যোৱা কৰা নাছিল আৰু সেইবাবে এই ঠাইখন মৰিশালি হৈ পৰিছিলে। তাৰ পাছত 1897 চনত এজন নগা বাবা এই থানখনলৈ আহিছিলে। টকৌ পাতেৰে সৰুকৈ এটা ঘৰ বনাই এই থানখন প্ৰতিষ্ঠা কৰিছিল আৰু এই সময়ত বাবাজনৰ নামেৰে বাবা থান বুলি পৰিচিত হৈ আহিছে। ডেকা ডাঙৰীয়া কোৱা মতে মহাকালৰ মহাশক্তিয়ে বসবাস কৰিছিল আৰু এই সৎ মনেৰে পূজা অৰ্চনা কৰিলে বিপদৰ পৰা উদ্ধাৰ কৰে। আৰু প্ৰতি বছৰে শুক্লা নৱমীৰ পৰা 5 দিন বাবা থানত সভা অনুষ্ঠিত কৰা হয়। আৰু এই বাবা থানখনত বহুত ভক্তৰ সমাগম হয়। বুঢ়াদিয়া নৈ পাৰত থকা এই থানখন সঁচাই অতি মনোমোহা আৰু আচৰিত। এই যে গছজোপা দেখিছে, এইডাল আপোনালোকে পৃথক বুলি ভাবিছে নেকি? এই গছজোপা পৃথক নহয়। এই গছজোপা হৈছে
এই যে এইয়া তলেদি আহিছে এই বৃহৎ গছজোপাৰ পৰা এই তলে তলে আহি এই গছজোপা সেয়া ইয়াৰ পৰা আহি লাষ্টত এয়া বৃহৎ আকাৰে এয়া আকৃতিৰে গছজোপা হৈছে। আজি ৩-৪ বছৰৰ আগতে এটা অলৌকিক ঘটনা ঘটিছিল। এজন মানুহে এই গছজোপাৰ ডাল এটা ভাঙিছিলে। তাৰ পাছত ঘৰত গৈ পিনি তেওঁ ঘৰৰ কিবা মধুচত কাম কৰিবৰ কাৰণে উঠিছিল। উঠোতে পৰি পিনি ভৰি এটা ভাঙি পৰি আছিলে আৰু সেই মানুহজন তাৰ পাছত ক'ত গ'ল কোনেও নাজানে। মহত্ব থকা এই গছজোপা, এই শিপাডাল দেখিছেনে? এই শিপাডালে এটা সময়ত বৃহৎ আকৃতিৰ গছলৈ ৰূপান্তৰিত হ'ব। এই শিপাডাল য'তেই মানে অলপ ভাঙো অৱস্থা হয় তাতে এডাল শিপা তললৈ পেলাই দিয়ে। এই এডাল লাহে লাহে আহি আছে। কেনেকুৱা আকৃতিৰ ল'ব মই আপোনালোকক দেখাই আছোঁ। এই বস্তুটো এনেকৈ হ'বগৈ গৈ সেই শিপাডাল তললৈ নমাই দিব। নমাই দিয়াৰ পিছত লাহে লাহে এনেকুৱা বৃহৎ আকৃতিৰ গছলৈ হ'ব। কি আচৰিত ধৰণৰ গছ নহয়নে বাৰু? বাবাৰ মহিমা অপাৰ। কৃষ্ণ জয় ভোলেনাথ। দেখিছেনে এই বাবাৰ মহত্ব কিমান? ইয়াৰ পৰা সংযোগ হৈ এজোপা বটগছ ইয়াতে স্থাপন হৈছে। এইখন আপোনালোকক দেখাই আছোঁ কিমান ঠাল ঠেঙুলিৰে আগুৰি আছে এই বৃহত্ত বটগছজোপা আৰু আহঁত গছজোপা একত্ৰিত হৈ কেনেকৈ এইখন গোটেই ঠাইখনে আগুৰি আছে। আমি যাবলৈ ওলাইছোঁ এতিয়া। এয়া সুন্দৰ পৰিৱেশ। এইটো হৈছে শনি মন্দিৰ আৰু কাষতে থকা নদীখন হৈছে বুঢ়াদিয়া নদী। মই এবাৰ তললৈ নামি আহিলোঁ। নামি আহি পিনি আপোনালোকক সুন্দৰ পৰিৱেশটো আপোনালোকক দেখাই দিবলৈ লৈছোঁ। এয়া এইখন নদীৰ ইপাৰে আছে এই থানখন। আপোনালোক সকলোৱে এবাৰ আহিব এই বিশেষ থানখনলৈ।